ৰাতিপুৱা এনেকৈ হঠাৎ মাতিলা যে কি ডিছকাছ কৰিবলৈ আছিলে আৰু কিবা ইম্পৰ্টেণ্ট কথাও ক'ব আছে বুলি ক'লা যে পিছে আমি আহিলোঁ পিহু কথা তাই অহা নাই নি এতিয়ালৈকে নে তাইক তুমি মতাই নাই কোৱাচোন সেইদিনা তোমালোক ঘূৰি অহাৰ পিছত তাই ডাইৰেক্ট ষ্ট'ৰলৈ গুচি গ'ল তুমি লগত আহিছে নাই বুলি সুধোতে তাই ক'লে তাই অকলে তোমাক নোকোৱাকৈ গুচি গ'ল বুলি মই একো ধৰিব নোৱাৰিলোঁ ভাবিলোঁ তাই চাগে ষ্ট'ৰখনলৈ মনত পৰি আছে সেইকাৰণে আহিলে কিন্তু তুমি হঠাৎ এনেকৈ মতা দেখি এতিয়া মোৰ ডাউট হৈছে কিবা এটা ইমান চিৰিয়াছ কথা সেইকাৰণে মই তোমালোকক এনেকৈ হঠাৎ কেলৈ মাতিব লগা হ'ল আৰু পিহুক মই একো কোৱা নাই তাইক ক'ব নোৱাৰি তাইক কেনেবাকৈ গম পালে মানে মই তোমালোকক যি ক'ব বিচাৰিছোঁ সেয়া ক'বলৈ নাপাম চাগে সেইকাৰণে মই মনে মনে তোমালোকক ইয়ালৈ আহিবলৈ ক'লোঁ কাৰণ এইটো সময়ত মাতিলে মানে তাইতো নিজৰ ষ্ট'ৰত থাকিব আৰু তোমালোক ক্লিনিকত আছা বুলি ভাবিব ময়ো মোৰ নিজৰ অফিচত থাকোঁ সেইকাৰণে আজি অফিচৰ পৰাও ছুটি ল'লোঁ মই আজি নগ'লোৱেই কাৰণ তোমালোকক এইখিনি কথা কোৱাটো বহুত বেছি প্ৰয়োজনীয় আচ্ছা জুলি তোমালোক যে তিনিজনী গৈছিলা তাত একচুৱেলি হৈছিলে কি তোমালোক পিছত তাৰ পৰা কেনেকৈ ওলালা আমি কেনেকৈ ওলালো মানে হঠাৎ তুমি আকৌ সেইটো কথা কিয় সুধিলা তাৰমানে নিশ্চয় কিবা হৈছে ন আমিতো কৈছিলোঁৱে তাত আমি ফচি গৈছিলোঁ পিছত নীতা আৰু সেই হোটেলখনৰ মেনেজাৰ এজন আমাৰ মানে নীতাৰ লগত গ'ল তাৰপিছত এনেকৈ আমি হেৰি জুই জ্বলাই পিনে চালোঁ ভুতুনিজনীয়ে জুইলৈ ভয় কৰে আৰু সেইটোৱে সুযোগ লৈ আমি বাহিৰত ওলাই আহিলোঁ আৰু সেই ভুতুনিজনীৰ লগতে সেই ঘৰটো জ্বলাই দিছিলোঁ তাৰপিছত আমি তাৰ পৰা গুচি আহিলোঁ এতিয়া বাকী পিছত কি হ'ল নহ'ল সেয়া আমি ভালকৈ একো নাজানো কিন্তু তুমি হঠাৎ এইটো কথা সুধিলা যে পিহুৰ লগত কিবা হৈছিল নেকি তেনেকুৱা কিবা লাগিছে মোৰো টিকু সোনকালে কওক তাত কি হৈছিল তাত এনেকুৱা কিবা নোহোৱা কিবা হ'ল চাগে যিটো কাৰণে তই আমাক এনেকৈ ইয়ালৈ মাতিছ লগতে সেই কথাটোও সুধিছ কচোন ক পিহু ঠিকে আছে তো তাইৰ লগত কি হৈছিল বাৰু হেল্ল' আণ্টি ৱেলকাম আৱাৰ ষ্ট'ৰ কওকচোন কি দেখুৱাম আপোনাক লং ড্ৰেছ লাগে নে শ্বৰ্ট ড্ৰেছ ৱেষ্টাৰ্ণ লাগে নে ইণ্ডিয়ান লাগে কেনেকুৱা ধৰণৰ লাগে আপুনি মোক কৈ দিয়ক মই আপোনাৰ কাৰণে চবচে বেষ্ট ড্ৰেছটো আপোনাক দিম পিহু থেংক ইউ আজি বহুত দিনৰ মূৰত আকৌ তোমাৰ ষ্ট'ৰলৈ আহিলোঁ পিছে পিহু তোমাক আজি অলপ বেলেগ লাগিছে যে মইতো ইয়াত নতুন কাষ্টমাৰ নহয় আহিয়ে থাকোঁ তোমাৰ ষ্ট'ৰলৈ আজিহে খালি বহুত দিনৰ পিছত অহা হৈছে বাৰু যি নহওক ভাল লাগিল বাৰু তুমিতো জানাই মই কেনেকুৱা ধৰণৰ ড্ৰেছ বিচাৰোঁ গতিকে আকৌ সোধাতনো কি কথা আছে মই আনকালে যেনেকুৱা ড্ৰেছ লওঁ তেনেকুৱাই দেখুওৱা এইবাৰ মই মোৰ ছোৱালীৰ কাৰণে ল'ব বিচাৰিছোঁ গতিকে একদম ভাল আৰু কালাৰ মেচিংটোও ধুনীয়া হ'ব লাগিব দেই তাই আকৌ মানে যি টি ড্ৰেছ পচন্দো নহয় সেইকাৰণে ধুনীয়া ড্ৰেছ এটা দেখুৱাবা আৰু তাৰমানে আপুনি এইখন ষ্ট'ৰৰ ৰেগুলাৰ কাষ্টমাৰ হয় আণ্টি মই এনেই আপোনাৰ লগত অকণমান ধেমালি কৰিলোঁ ভাবিলোঁ আপুনি মোক পাহৰিয়ে থাকিলে নি সেইকাৰণে অকণমান ধেমালিকে কৰি ল'লোঁ ইমান দিনৰ পিছত দেখিছোঁ যেতিয়া ৰ'ব আণ্টি আপোনাৰ ছোৱালীৰ কাৰণে মই ইটোতকৈ বেষ্টতকৈও বেষ্ট ড্ৰেছ দেখাম গতিকে চিন্তা নকৰিব আৰু মই ডিজাইন কৰা ড্ৰেছবোৰ আপোনাৰ ছোৱালীৰ পচন্দ হ'বই নোহোৱাৰ কোনো কথাই নাই ৰ'ব আণ্টি আপুনি অলপ বহক মই এতিয়া লৈ আহিছোঁ তুমি আজি কি যে ধেমালি কৰি আছা আনকালেতো এনেকুৱা ধেমালি কৰি নাথাকা একো নাই দিয়া ঠিক আছে হ'ব তুমি মোৰ কাৰণে ড্ৰেছকেইটা লৈ আহা মই ইয়াতে বহিছোঁ অকণমান সোনকালে কৰিবা দেই আজি অলপ সোনকালে যাব লাগিব মানে সেইটো কাৰণে মই সোনকালে ইয়াত ড্ৰেছটো চিলেক্ট কৰি বেলেগ এঠাইলৈ যাবলৈ আছে গতিকে লৈ আহা তুমি অ' মাই গড এতিয়া কি হ'ব বাৰু মোৰ ভয় লাগিছে ৰাজীৱ মই কি কৰিম মই তোমাক কৈছিলোঁ নহয় সেইদিনা মোৰ কোনোবাই পিছা কৰা নিচিনা লাগিছিল পিছলৈ যেতিয়া ঘূৰি চালোঁ কোনোৱে নাছিলে তাৰমানে কেনেবাকৈ পিহুৰ লগত যি হৈ আছে সেয়া মোৰ লগতেতো হৈ থকা নাই মই গমহে পোৱা নাই চাগে কি হ'ব বাৰু এতিয়া পিহুৱে কামবোৰ নাভাবি নিচিন্তি কৰে কাৰণে বিপদত পৰে আৰু তাইৰ কাৰণে এইবাৰ মই নীতা আমি গোটেই তিনিজনীয়ে বিপদত পৰিছোঁ ইয়াৰ পৰা কেনেকৈ ওলাম বাৰু মইতো একোৱে ভাবি পোৱা নাই এতিয়াৰ পৰা মই অকলে অহা যোৱাই নকৰোঁ মোৰ বহুত ভয় লগা হৈছে ৰাজীৱ তুমি এতিয়া মোক ঘৰত থৈ আহিবাচোন আজি মই ক্লিনিকত নাথাকোঁ সঁচাকৈ মই একো ভাবি পোৱা নাই কি কৰোঁ খবৰ এটা ল'ব লাগিব কি অৱস্থা হৈছে আমি কিবা এটা কৰিব লাগিব টিকু আমি কথাটো ইমান হালকাকৈ ল'লে নহ'ব এতিয়া দেখিছোঁ বহুত ডাঙৰ প্ৰব্লেম হ'বলৈ গৈ আছে গতিকে অতি সোনকালে আমি কিবা এটা কৰিব লাগিব ৰাজীৱ তই ঠিকেই কৈছ মই সেইকাৰণে তহঁতক ইয়ালৈ আচলতে মাতিছিলোঁ পিহু এতিয়া কি অৱস্থাত আছে ময়ো ঠিক ধৰিব পৰা নাই কিন্তু সেইদিনা তাই সেইটো ৰূপ দেখি মই বিৰাটেই আচৰিত হৈ গ'লোঁ
লগতে ভয়ো লাগিছিল। সেইকাৰণে মই ৰাতিপুৱাই ইয়ালৈ উভতি অহাৰ কথা ভাবিলোঁ আৰু গুচি আহিলোঁ। কাৰণ তাত থাকিলে মানে বেছি প্ৰব্লেম হৈ গ'ল হয় আৰু মই অকলে একো কৰিব নোৱাৰিলোঁ হয়। সেইকাৰণে ইয়ালৈ গুচি আহিলে অন্ততঃ তহঁতৰ হেল্প ল'ব পাৰিম। এতিয়া পিহুৰ লগত কি হৈ আছে সেইটোতো নাজানো, কিন্তু জুলি আৰু নিতাৰ ওপৰত প্ৰব্লেম অহাৰ আগতে আমি প্ৰব্লেমটো ছল্ভ কৰিব লাগিব। সেইটো কাৰণে আমি কাৰোবাৰ ওচৰত যাব লাগিব যিয়ে আমাক এইটো ক্ষেত্ৰত সহায় কৰিব পাৰে। কি কৰিব আছে সোনকালে কৰা। মইতো একো ভাবিয়ে পোৱা নাই, মোৰ মাথাই কাম কৰা নাই কি কৰোঁ। ধেমালি নেকি, কিমান এটা ডাঙৰ প্ৰব্লেমত পৰিছোঁ আমি। মই পিহুৰ খবৰ ল'বলৈ এবাৰ পিহুহঁতৰ ঘৰলৈ যাওঁ নেকি। আকৌ মই তাত যোৱাৰ লগতে পিহুৱে মোক দেখিলে যদি তাই মোৰ ওপৰত এটেক কৰি দিয়ে বা কিবা বেলেগে কিবা প্ৰব্লেম আহি যায় কি কৰিম। নাই নাই, এতিয়াতো মই ঘৰত থকাটোৱে মোৰ কাৰণে চবচে ভাল হ'ব নেকি। ৰাজীৱ, টিকু, মই ঘৰলৈ যাওঁ। তোমালোকে কি কৰিব আছে কৰা, মই নাজানো আৰু। কিবা যদি হেল্প লাগে মোক কৈ দিবা। কিন্তু মই এতিয়া একো ভাবিবলৈ পৰা নাই, গতিকে মই যাওঁ ইয়াৰ পৰা। মই কি কৰোঁ বাৰু? নিতাক ফোন কৰিলোঁ, তাই ফোনটো ৰিচিভ নকৰিলে। তাইও কেনেবাকৈ পিহুৰ নিচিনাকৈ কিবা প্ৰব্লেমত পৰা নাইতো। পিহুৰ লগত সেইদিনা তালৈ যাবই নালাগিছিল আৰু তাইকো যাব দিব নালাগিছিলে। মই ইমানকৈ কোৱাৰ পিছতো তাই মোৰ কথা নুশুনিলে। আৰু এতিয়া এনেকুৱা এটা প্ৰব্লেম হৈছে যিটোৰ পৰা কেনেকৈ ওলাওঁ একো ৰাস্তা বিচাৰি পোৱা নাই। মাকো ঘৰত কথাটো ক'ব নোৱাৰিছোঁ মই। মা পাপাক যদি কেনেবাকৈ কথাটো কওঁ মোকতো পিহুৰ লগে এৰাই দিব। আৰু মই পিহুৰ লগত ফ্ৰেণ্ডশ্বিপ ভাঙিব বিচৰা নাই। আমি তিনিজনীতো আছোঁ ভাল ফ্ৰেণ্ড, বেষ্ট ফ্ৰেণ্ড হয়। এতিয়া তাইৰ লগতো ফ্ৰেণ্ডশ্বিপ ভাঙি দিলে মানে মোৰ ভাল ফ্ৰেণ্ডেই নাথাকিব। সেইকাৰণে মই এতিয়া মা পাপা একো ক'ব নোৱাৰোঁ। চাওঁচোন নিজে কিবা এটা কৰিব পাৰোঁ নি। পিহু, তই ৰাতিখন ইয়াত কি কৰিছ? আৰু কেতিয়া আহিলি তই ইয়ালৈ? মইতো দুৱাৰ লক কৰি থৈছোঁ। পিহু, মা, ছোৱালীজনী ফালে কি হ'ল তোৰ? এই ৰাতিখন কিহৰ চিঞৰ বাখৰ লগাই আছ? ইমান ধুনীয়াকৈ শুই আছিলোঁ, টোপনি ভাগি দিলি মানে। কি হ'ল কচোন, কি দেখিলিনো তই? ইমান চিঞৰ বাখৰ লগাই একেবাৰে ইয়াত পালিহি যে ৰুমৰ পৰা ওলাই। শান্তি নাই আৰু দেই। কিবা এটা সুধিলেও ভালকৈ নকওঁ আৰু ৰাতি হ'লে শুবলৈও শান্তি নিদিয়। এতিয়া কি হ'ল, ইমান ভয় খাই আছ যে? মা, পিহু, বাৰু হ'ব দিয়া, একো নাই। চৰি মা, মই তোমালোকৰ টোপনি ভাঙি দিলোঁ। মানে বেয়া সপোন এটা দেখিলোঁ, সেইকাৰণে মই সঁচা বুলি ভাবি ভয়তে চিঞৰ বাখৰ লগাই ইয়াত আহি পালোহি। কি যে হৈছে এইকেইদিন, এনেই ভয় খাই থাকোঁ। হ'ব দিয়া মা, যোৱা তুমি শুৱাগে, ময়ো শুওঁগে। টোপনি অহা নাছিল কাৰণে বেয়া সপোন দেখিলোঁ চাগে। এতিয়া শুওঁগে দিয়া, আৰু ডিষ্টাৰ্ব নকৰোঁ। কাম নাই আৰু তোৰ? দিনৰ দিনটো পিহুৰ লগত ঘূৰি ফুৰিবি আৰু ৰাতি হ'লে পিহুৰ সপোন দেখিবি। তাৰপিছত সপোন দেখি ভয় খাই উঠি আহি আমাৰ টোপনি ভাঙিবি। তোৰ যে আৰু কি ক'ম মই। অকণমান পিহুৰ লগটো এৰিবি। মানে লগটো এৰিবলৈ কোৱা নাই, তাইৰ লগত গোটেই দিনৰ দিনটো ঘূৰি ফুৰ য'তে হ'লেও। কেতিয়াবা ঘৰতো থাকিবি যে, অনবৰতে ঘৰৰ পৰা বাহিৰতে থাক, ঘৰত নথকাই হ'লি। এনেকৈ হ'লে তাইৰ সপোন নেদেখি আৰু কাৰ সপোন দেখিবি? কাম নাই আৰু। যা এতিয়া শুই থাকে ভালকৈ, মোকো শুবলৈ দে। ৰাতিপুৱা তইতো সোনকালে নুঠ, মইহে উঠিব লাগিব, গোটেই ঘৰৰ কাম কৰিব লগা থাকে। তাই আকৌ এতিয়া ডিষ্টাৰ্ব কৰি আছে। হ'ব না মা, আৰু কেতিয়ানো গোটেই দিনৰ দিনটো তাইৰ লগত ঘূৰি ফুৰিলোঁ। আগৰ কথা বেলেগ আছিলে, এতিয়া মইচোন ৰাতিপুৱাই ওলাই ক্লিনিক গুচি যাওঁ আৰু তাইও নিজৰ ষ্ট'ৰলৈ গুচি যায়। সেইদিনা তাই আহিছেহে গোৱাৰ পৰা। এতিয়া তাইক মই লগ পোৱাই নাই, তাইৰ লগত ক'বলৈ যাবলৈ ক'ত আৰু। সেইদিনাই আজি লগ পালোঁ। তুমিও যে আজিকালি তেনেকৈ ঘূৰি নুফুৰো নহয়, যিদিনা বন্ধ থাকে সেইকাৰণে ওলাই যাওঁ আৰু। হ'ব দিয়া, তুমি এতিয়া মোক শুনুৱাই থাকিব নালাগে, শুৱাগে যোৱা, ময়ো শুওঁগে। ইয়াততো কোনোৱেই নাই। মই চাগে বেছি ভাবি আছোঁ যে, সেইকাৰণে পিহুক দেখি পাইছোঁ। সপোনে হ'ব লাগিব। আৰু টিকুৱে আজি যিটো কথা ক'লে সেইটো শুনাৰ পিছত চাগে বেছিয়ে মোৰ ভয় ভাৱ সোমাই গ'ল নি। ভয়তে মই পিহুক ইয়াত দেখি পাইছোঁ। তাইনো ইয়ালৈ এই ৰাতিখন কেনেকৈ আহিব? আৰু আহিলেওতো দুৱাৰ দি সোমাব ন, মইতো দুৱাৰখন বন্ধই কৰি ৰাখিছিলোঁ। তেতিয়াহ'লে তাইনো ইয়াত কেনেকৈ আহিব? কিবা যাদু থকাটো বস্তু নহয়, মানুহ নহয় যে তাই টিলিকি মাৰি যাদু কৰি মোৰ ৰুমত আহি গৈছে। কিখন যে ভাবি থাকোঁ। কাইলৈ তাইক এবাৰ লগ কৰিবলৈ যাবই লাগিব। তাকো অকলে নাযাওঁ, মই ৰাজীৱৰ লগত যাম। কেনেবাকৈ যদি কিবা হয় অকলে মই হাৰ্ট ফেল হৈ থাকিব লাগিব। সেইকাৰণে ৰাজীৱৰ লগতে যাব লাগিব। এতিয়া শুই থাকোঁ। অকলে শুবলৈ ভয়ো লাগিছে নহয়, কিন্তু কি কৰিম, উপায়তো নাই। ভগৱানৰ নাম লৈ শুই যাওঁ আৰু এতিয়া। বহুত সোনকালে তোৰ এই সপোন
বাস্তৱত পৰিণত হ'ব। চাই থাকিবি জুলি, তইও মোৰ পৰা বাচি নাথাক। যেনেকৈ মই বিপদত পৰিলো, তেনেকে তোৰো সেই একে অৱস্থা হ'ব। তোক মই কেনেকৈ অকলে এৰি দিম? তোক অকলে এৰি দিয়াত নাই।